মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ অসমীয়া বিষয়ৰ তোমালোকৰ ২ নম্বৰ লেচনটোৰ প্ৰশ্ন উত্তৰবিলাক কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে মন কৰিবা। লেচনটোৰ নাম হৈছে তোমালোকৰ জীৱাণু আৰু অনুজীৱ। ইয়াত তোমালোকৰ দিছে প্ৰথম প্ৰশ্নটো দিছে উত্তৰ দিয়া জীৱাণু কি? জীৱাণু কি হয়? গতিকে তোমালোকে উত্তৰ দিবা। এইদৰে লিখিব পাৰিবা তোমালোকে মাটি, পানী, বায়ু আৰু জীৱদেহকে ধৰি আমাৰ চাৰিওফালে থকা খালী চকুৰে নমনা বা নেদেখা লিখিলেও হ'ব। তোমালোকে ইয়াত নেদেখা লিখিবা, নমনা অতি ক্ষুদ্ৰ জীৱবোৰকে জীৱাণু বোলে। গতিকে তোমালোকে ইয়াত খালী চকুৰে নেদেখা বুলি লিখিব পাৰিবা। খালী চকুৰে তোমালোকে কাটি দিবা, এইটো নেদেখা লিখি দিবা। দন্তীয়া নতেকে নে, দন্তীয়া দতে দে, দেখা নেদেখা অতি ক্ষুদ্ৰ জীৱবোৰক আৰু জীৱাণু বুলি কওঁ। এইদৰে লিখিব পাৰিবা। এই প্ৰথম প্ৰশ্ন তোমালোকে নিশ্চয় গম পালা। ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নটোলৈ আহোঁ। অনুবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? একেবাৰে সহজ প্ৰশ্ন। অনুবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? গতিকে তোমালোকে লিখিবা অনুবীক্ষণ যন্ত্ৰ লিউৱেন হুক নামৰ এজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল। লিউৱেন হুক নামৰ এজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল। এইদৰে লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকে দিছে লিউৱেন হুক কোন আছিল? মানে কোন লিউৱেন হুক কোন আছিল? তোমালোকে লিখিবা লিউৱেন হুক হলেণ্ড, বৰ্তমান নেদাৰলেণ্ড, মানে বৰ্তমান নেদাৰলেণ্ড বুলি কয় হলেণ্ডখনক, আৰু গীৰ্জাঘৰ এটাৰ ৰখীয়া আছিল। তেওঁ বৰ শিক্ষিত মানুহ আছিল। অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰি তেওঁৱে বিজ্ঞান হিচাপে পৰিচিত হয়, আৰু তেওঁৱে অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰি উলিয়াইছিল। ইয়াৰ পিছত নেক্সট চাম আমি ২ নম্বৰ প্ৰশ্ন। লিউৱেন হুকে প্ৰথমে কি কৰিছিল? লিউৱেন হুক এই বিজ্ঞানীজন প্ৰথমতে কি কাম কৰিছিল? গীৰ্জাঘৰৰ ৰখীয়া কাম কৰিছিল। মই দেখিছোঁ গীৰ্জাঘৰৰ ৰখীয়া কাম কৰিছিল, এই বুলি লিখিবা। ইয়াৰ পিছত এইবাৰ তোমালোকৰ বিপৰীত শব্দ লিখা। বিপৰীত শব্দৰ অৰ্থ দেখা, থকা, উপকাৰ, সৰু আৰু ক্ষুদ্ৰ। দেখা মানে তোমালোকে নেদেখা লিখিবা, থকা মানে তোমালোকে নথকা লিখিবা, উপকাৰ মানে হৈছে অপকাৰ, সৰু মানে হৈছে ডাঙৰ, আৰু ক্ষুদ্ৰ মানে হৈছে বৃহৎ। গতিকে এইদৰে লিখিবা। মই তোমালোকক ইয়াত লিখিও দিছোঁ, উত্তৰবিলাক ভালদৰে চাব পাৰিবা। উত্তৰ দেখা হ'লে নেদেখা লিখিবা, থকা হ'লে নথকা লিখিবা, উপকাৰ হ'লে অপকাৰ লিখিবা, সৰু হ'লে ডাঙৰ আৰু ক্ষুদ্ৰ হ'লে বৃহৎ। এইদৰে তোমালোকে লিখিব পাৰিবা। ইয়াৰ পিছত আমি নেক্সট চাওঁ। এইবাৰ তোমালোকৰ কি প্ৰশ্ন দিছে? অনুবীক্ষণ যন্ত্ৰই মানৱ সমাজৰ কেনেদৰে উপকাৰ কৰিছে লিখা। অনুবীক্ষণ যন্ত্ৰই আমাৰ কি ধৰণে উপকাৰ কৰিছে সেই কথাষাৰ তোমালোকে ধুনীয়াকৈ বুজাই লিখিব লাগে। তোমালোকে লিখিব পাৰিবা অনুবীক্ষণ যন্ত্ৰই মানৱ সমাজৰ যথেষ্ট উপকাৰ কৰিছে। বিশেষকৈ চিকিৎসা বিজ্ঞানলৈ ই অপৰিসীমা অৱদান আগবঢ়াইছে। মানে চিকিৎসা বিজ্ঞানলৈ বেছি অৱদান আগবঢ়াইছে। অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰৰ আগতেই মহামাৰীৰ ৰূপ লোৱা মেলেৰিয়া, কলেৰা, বসন্ত আদি ৰোগৰ কাৰণ জানিব পৰা হোৱা নাছিল। ফলত এইবোৰ ৰোগৰ ঔষধো আৱিষ্কাৰ হোৱা নাছিল। আমাৰ সৰহভাগ বেমাৰ কাৰণেই হৈছে জীৱাণু আৰু অনুজীৱবোৰ। এই কথাবোৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰিহে গম পোৱা গৈছে। চিকিৎসা বিজ্ঞানৰ উপৰিও প্ৰাণীকোষ আৰু উদ্ভিদ কোষৰ গঠন সম্পৰ্কীয় অধ্যয়নতো অনুবীক্ষণ যন্ত্ৰই যথেষ্ট সহায় কৰিছে, আৰু প্ৰাণীকোষ আৰু উদ্ভিদ কোষৰ বিষয়েও আমি জানিবলৈ পৰা গৈছে। গতিকে তোমালোকে গোটেইখিনি নিলিখিলেও হ'ব। তোমালোকে 2টামান বাক্য ধুনীয়াকৈ লিখিবা। গোটেইখিনি মই ইয়াত কৰাই দিছোঁ, কিন্তু গোটেইখিনি তোমালোকৰ প্ৰয়োজন নহয়। ইয়াৰ পিছত আমি নেক্সট প্ৰশ্ন চাম, 4 নম্বৰ প্ৰশ্ন। 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ কি দিছে? আমাৰ শৰীৰত প্ৰৱেশ কৰা সকলোবোৰ জীৱাণু অনিষ্টকাৰী হয়নে? অনিষ্টকাৰী নে? তোমালোকে লিখিবা আমাৰ শৰীৰত প্ৰৱেশ কৰা সকলোবোৰ জীৱাণু অনিষ্টকাৰী নহয়। কিছুমান জীৱাণু আমাৰ শৰীৰত থাকি উপকাৰ সাধন কৰে। মানে আমাৰ কিছুমান অনুজীৱ আছে, যিবিলাক জীৱ আমাৰ শৰীৰত থাকি তেওঁলোকে উপকাৰ সাধন কৰে, কিন্তু কিছুমানে অপকাৰ কৰে। ইয়াৰ পিছত খালী ঠাই পূৰ কৰা। বসন্তৰ জীৱাণুৱে দেশ উৰি ফুৰা ৰোগ বিয়পায়। কি ৰোগ বিয়পায়? তোমালোকে লিখিবা বসন্তৰ জীৱাণুৱে বতাহত উৰি ফুৰা ৰোগ বিয়পায়। ইয়াৰ পিছত তোমালোকৰ খালী ঠাই আছে, খালী ঠাই জীৱাণু
ডেছ জীৱাণু বিস্তাৰিত কৰে পানীয়ে মানে কি সকলোবোৰ জীৱাণুৱে সকলোবোৰ বীজাণু বিস্তাৰিত কৰে কোনে পানীয়ে ইয়াত সকলোবোৰ লিখিবা সকলোবোৰ জীৱাণু বিস্তাৰিত কৰে কোনে পানীয়ে ইয়াৰ পিছত তোমালোকে নেক্সট লিখিবা মেলেৰিয়াৰ জীৱাণু থাকে ডেছ থাকে তোমালোকে লিখিবা মেলেৰিয়াৰ জীৱাণু ডেছ তেজত থাকে ইয়াত তেজত থাকে বুলি লিখিলে হৈ যাব ইয়াৰ পিছত তোমালোকে এইবাৰ চাবা 6 নম্বৰ প্ৰশ্ন উত্তৰ তলৰ তালিকা বাওঁফালৰ পৰা কথাখিনি সোঁফালে বিপৰীত ফালে মিলোৱা তো তোমালোকে কিদৰে মিলাবা চোৱা এইবাৰ তোমালোকৰ বাওঁফাল আৰু সোঁফাল দিছে লিভেন হুক ইয়াত দিছে লিভেন হুক ইয়াত দিছে আতচি কাছেৰে চালে বস্তুবোৰ কি বস্তুবোৰ আজৰি পৰত তেওঁ আইনা ঘঁহি ঘঁহি তাৰপিছত ইয়াত দিবা লিভেন হুক হলেণ্ডৰ গীৰ্জাঘৰৰ কি আছিল আমি জানো যে প্ৰথমতে আমাৰ কি আছে লিভেন হুক কি আছিলে অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল কোনে আৱিষ্কাৰ কৰিছিল লিভেন হুকে অনুবীক্ষণ তোমালোকে এইটো কি লগাইবা প্ৰথমটো তোমালোকে কি কৰিবা এইটো ইয়াৰ লগত মিলাবা এইটো তোমালোকে এই অনুবীক্ষণ যন্ত্ৰৰ লগত মিলাবা মই ইয়াত তোমালোকক কাৰ্চিন মাৰি দেখুৱাইছোঁ আতচি কাছেৰে চালে বস্তুবোৰ অলপ ডাঙৰ দেখি ইয়াৰ পিছত তোমালোকে চাবা আজৰি পৰত তেওঁ আইনা ঘঁহি ঘঁহি অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল আতচি কাছ তৈয়াৰ কৰিছিল মনত ৰাখিবা আতচি কাছ তৈয়াৰ কৰিছিল লিভেন হুকে হলেণ্ডৰ গীৰ্জাঘৰত কিছু ৰখীয়া কৰিছিল ইয়াত দিবা ৰখীয়া কাম কৰিছিল এইদৰে তোমালোকে লিখিবা এইখিনি আছিলে তোমালোকৰ 2 নম্বৰ লেছনৰ সকলোবিলাক প্ৰশ্নৰ উত্তৰ যদি তোমালোকৰ উত্তৰ থাকি গৈছে তোমালোকে মোক উত্তৰবিলাক কমেণ্টত জনাবা নিশ্চয় তোমালোকক মই সহায় কৰিম আৰু যদি তোমালোকৰ ওচৰত আছে কিতাপখন তোমালোকে অলপ ফটো মাৰি পঠিয়াবা যাতে মই প্ৰশ্ন উত্তৰবিলাক বিচাৰি উলিয়াব পাৰোঁ গতিকে তোমালোকে এইখিনি কাম কৰিবা আৰু যদি তোমালোকে মোৰ ভিডিঅ' চাই উপকৃত হ'ব পাৰিছা তেনেহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম